নমস্কাৰ সকলোকে অটডেভা মাইনাৰ ব্লগলৈ স্বাগতম জনাইছোঁ। বহুত দিন হ'ল ফেচবুক বা ইউটিউবত ভিডিঅ' দিব পৰা নাছিলোঁ মই বিশেষ কাৰণত। মোৰ ঘৰৰ পৰা যিহেতু ভিডিঅ' দি থাকে আপোনালোকে পায়ো। আজি আমি যাবলৈ ওলাইছোঁ নাজিৰাৰ অগ্নিনাভ মন্দিৰলৈ। আপোনালোকে গৈছেনে? যদি নাই যোৱা চাই যাওকচোন। মই গৈছোঁ আৰু মই শ্বৰ্টকাট ৰাস্তাই গৈছোঁ। আপোনালোকে সেইবোৰ ৰাস্তাই যদি যায় অকণমান সোনকালে পাবগৈ। চাই যাওক মোৰ ভিডিঅ'টো লাষ্টৰলৈকে মই কোনফালে গৈছোঁ। ফাইনেলি আহি আপোনাৰ জাতি দলং পালোহি। দলঙৰ ছাইডৰ যোনখন দলং বহুত দিন এনেই পৰি আছিল, বনোৱা নাছিলে, এতিয়া তাৰ কাম কৰি আছে। ৰাস্তাটো এখন অকণমান জাষ্ট বেয়া, ইমানো বেয়া নহয়, ধূলি বেছি, মানে ছাইডত কাম কৰি আছে লেবাৰে। আৰু ওপৰেদি এখন ফ্লাইঅভাৰ গৈছে, আপোনালোকে হয়তো মন কৰিলে দেখিবলৈ পাব। ওপৰে দলংখনৰ অকণ আগত গৈ এখন ফ্লাইঅভাৰ গৈছে, সেইটো ফ্লাইঅভাৰে ডাইৰেক্ট আপোনাৰ শিৱসাগৰ যায়। আৰু তলেদিও যাব পাৰে, তলেদি আগৰ পুৰণা ৰাস্তাটো আছিলে, ওপৰেদি গ'লে শিৱসাগৰ যায়। যদি আপুনি ওপৰেদি যায় তেতিয়াহ'লে জাজি ধাবাখন আপুনি নাপায় তাত। বহুতে জাজি ধাবাত এই ব্ৰিজৰ তলে আমগুৰিৰ ফালে সোমাই দিব লাগিব আপোনালোক। সোমাই আহি আপোনালোকে এইটো আমগুৰি ৰাস্তাত আহিব লাগিব। আমগুৰি ৰাস্তাত অলপ গৈ প্ৰায় আপোনাৰ 1-2 কিলোমিটাৰমান যাব নালাগিব পাৰে, 1 কিলোমিটাৰমান গৈ লেফ্ট ছাইডে এটা ৰাস্তা আহিছে, সেই ৰাস্তাটোত আপোনালোকে সোমাব লাগিব। আহি পিনি আপুনি নাজিৰা পাবহি, নাজিৰা টাউনৰ পৰা এনেকৈ ৰাইট ছাইডে সোমাই দিলে অলপ আহি এই অগ্নিনাভ বাবা মন্দিৰ পাবহি। আমি মন্দিৰ আপোনালোকক দেখুৱাব লাগিব, দেখুৱাইছোঁ। দেখিছে মোৰ যিহেতু লেফ্ট ছাইডে আছে মন্দিৰৰ গেটখন, তাৰ মাজতে মোৰ এই ঘৰৰ পৰিবাৰ, এইটো মোৰ কেঁচুৱাটো আৰু এই যিগৰাকী মোৰ লগৰ ল'ৰাটো ঘৈণীয়েক। অকণমান আপোনালোকক বাহিৰৰ পৰিৱেশটো দেখুৱাইছোঁ। এইটো যোনটো ৰাস্তা, আৰু এই ধূপ চাকি বন্তি লাগিলে আপোনালোকে চাইডে দোকানতো পাব। মই বাহিৰলৈ গৈছোঁ, বাহিৰলৈ গৈ আপোনাৰ মন্দিৰ পৰিৱেশ দেখুৱাইছোঁ আপোনালোকক। সেইটো মোৰ ল'ৰাটোৱে মোক বিচাৰি ফুৰিছিলে, ক'ত আছে কয়, এখন হাত ভাগিছে যদিও ঘূৰি ফুৰিছেহি। আহি পিনি মোৰ ওচৰত পালে, ক'ত গৈছিলি তেনেকৈ সুধিছে। মই বোলো ইয়াৰ ওচৰতে আছিলোঁ। ভিতৰৰ পৰিৱেশটো আপোনালোকে চাই যাওক। যদি আপোনালোকে নাই হয় মোৰ ভিডিঅ' চাই গম পাব কি কৰিব লাগে। আজি ইমান ভিৰ নাই, কিন্তু অন্য দিনত বহুত ভিৰ। ইয়াত আপোনালোকে তামোল পাণৰ শৰাই বা যি আনে দান অৰিহণা এইফালে দিব পাৰিব। ইয়াত ধূপ তামোল পাণ ইয়াত দিব পাৰে। আৰু যিহেতু লিখা আছে তাত ক'ত কি দিব লাগে, সিমানে দেখুৱাব পাৰিলোঁ। আৰু আমাৰ যিহেতু টাইম হাতত কম আছিল, আমাৰ লগত যোৱা মোৰ লগৰজনৰ ৱাইফৰ কিবা মিটিং থকাৰ কাৰণে আমি ঘূৰি আহিবলগীয়া হ'ল। আমি ঘূৰি টাউনেই পালোঁহি, যোৰহাট টাউনত পাই পিনি সি ক'লে খাবলৈ কিবা লৈ যাওঁ, আমি মাংস ল'লোঁ। মাংস লৈ পিনি এতিয়া তাক আৰু লগৰটোৱে আপোনাৰ মাংসৰ কাৰণে আলু পিঁয়াজ কাটি আছে। সিহঁতৰ লগৰটো তাক কামত লগাই দিয়া হৈছে। গাহৰি বইল কৰিলোঁ কুকাৰত বইল কৰাৰ পিছত আপোনাৰ গাহৰি দেখিবলৈ এনেকুৱা হৈ গ'লগৈ। আৰু ভজাটো খোৱাটো আমি পিছত দেখুৱাম। আপোনালোক খোৱা দেখুৱাম বুলি কৈ খোৱা দেখুৱাব নোৱাৰিলোঁ। মই আহি ডাইৰেক্ট চেলুন পালোহি, লগৰজনৰ চেলুন। লগৰজন মানে ইয়াতে প্ৰায় মোক কাটোৱেই, আপোনাৰ SBT ওচৰত আছে, AD বুলি কৈছিলে মোক। তাৰ চেলুনখনৰ চুলি কাটি ভাল লাগে। আপোনালোকে যদি চুলি কাটিব বিচাৰে কম পইচাতে কাটিব পাৰিব, ইমান দামো নলয় সি। আৰু ল'ৰাজনে ভাল কাটে, সেয়ে মোক কাটি আছে। কাটি হোৱাইছে, মই ফাইনেল লুকটো আপোনাক দেখুৱাইছোঁ। সেইটো মোৰ ফাইনেল লুকটো এনেকুৱা আহিলে। আৰু আপোনালোকে মোৰ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু মোৰ চেনেলটো ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি দিব।